বহুত ভুল কৰিলো মই অবিনাশৰ লগত বিয়া হৈ। মা দেউতাই চাই দিয়া মতে অনিৰ্বাণৰ লগত বিয়া হৈ যোৱাতে মোৰ ভাল আছিল। এতিয়া কুহি কিমান সুখত আছে অনিৰ্বাণৰ লগত, কিন্তু নাই, মই নিজে বিয়া হৈ আহিছিলো নহয় তাৰ লগত। এতিয়া ঘৰত একো কবও নোৱাৰো। কুহি আৰু মই কিমান যে সপোন দেখিছিলো যে এদিন ধুনীয়া ৰাজকুমাৰ এজনৰ লগত বিয়া হৈ যাম। প্ৰথম নিশা ফুলসজ্জাৰ নিশাৰ কথা কিমান যে ভাবিছিলো। গোলাপৰ পাপৰিৰ ওপৰত আমি দুয়ো কিমান কথা পাতিম গোটেই ৰাতিটো, সেইবোৰ সপোন দেখিছিলো। এতিয়া মই ফুলসজ্জাৰ নিশা ইয়াতে একেলগে শাহুমাৰ লগত কটাব লগা হৈছে। আৰু বিছনাখন যিহে পুৰণা কাঠৰ, সেইখনত শুওঁতে কেৰেক পেৰেক শব্দ, বাপৰে। তেনেকেনো বাৰু শুব পাৰিনে? শুওঁতেই কেৰেক মেৰেক শব্দ। উঠি আহি সেইকাৰণে মাটিতে শুই থাকিলো। গোটেই ৰাতিটো মোৰ টোপনিয়ে নাহিল। এনেকে মাটিত শোৱাৰ কোনোদিন অভ্যাসে নাই। ঘৰত ইমান ধুনীয়া চেগুন কাঠৰ বিছনা বনাই দিছিল দেউতাই, এতিয়া মই ইয়াতে মাটিত শুব লগা হৈছে। তাতে ইমান গৰম, ফেন এখন নাই। ৰাতিটো গোটেই মহে কামোৰোতে ইফাল সিফাল কৰি থাকোতে পাৰ হ'ল। আৰু এতিয়া গা ধুবলৈ গৈ মই যিটো এই অৱস্থা দেখিলো, চি, মই ইয়াতে বাৰু কেনেকে থাকিম এনেকে ইমান লেতেৰা পৰিৱেশত। মই আৰু নোৱাৰা হৈ আহিছো। এদিন থাকোতে মোৰ আমনি লগা হৈছে। ৰুহি চাগে কিবা কথাত খং উঠি আছে। টাউনৰ ছোৱালী, তাতে দেউতাক মাকৰ আলসুৱা ছোৱালী, আমাৰ ইয়াতে আহি বেচেৰিয়ে খুব কষ্ট পাইছে। কিন্তু মইনো কি কৰিব পাৰো? তাই নিজেই অবিনাশৰ লগত বিয়া হবলৈ মান্তি হৈছে। তথাপি চাওচোন কি কৰিব পাৰো। ৰুহিও, তোমাৰ কালি ৰাতি ভালকে টোপনি আহিল নে? তুমি গা ধুলা নে নাই? মানে তোমাক কিবা খঙত থকা যেন লাগিছে, সেইকাৰণেহে সুধিছো। মা, মানে ৰাতি ভালকে টোপনিও নাহিল। বিছনাখনত শুওঁতে যি কেৰেক মেৰেক শব্দ হ'ল, সেইকাৰণে আপোনাক মাটিৰ পৰা উঠাই বিছনাত শুবলৈ ক'লো। আৰু মাটিত শোৱাৰ পিছততো মোৰ অৱস্থা একেবাৰে বেয়া হ'ল। ইমান কঁকাল গা বিষাইছে নহয়, গোটেই ৰাতিটো টোপনিয়ে নাহিল। আৰু মহৰ ইমান উৎপাত, তাতে গৰম, ভাল নহল টোপনিটো। আৰু এতিয়া ইয়াতেতো সোনকালে উঠিব লাগিব চাগে, সেইকাৰণে সোনকালে উঠি গা ধুবলৈ গৈছিলো। কিন্তু মা, লেট্ৰিনৰ বাথৰুমৰ যি অৱস্থা দেখিলো নহয়, মোৰ মানে গা ধোৱাই নোধোৱাই সমান হ'ল। চাবোন টুকুৰা একদম চুলিৰে ভৰ্তি হৈ আছে ক'লা হৈ। এনেকে ইমান লেতেৰা পৰিৱেশত মই থাকিব নোৱাৰো মা, মোৰ বৰ ঘিণ লাগিছে। ৰুহি, তুমি এতিয়া ইয়াতে বিয়া হৈ আহিছা যেতিয়া ইয়াতে এনেকে কষ্ট খাই থাকিব লাগিব। সেইকাৰণে মানুহে কয় যে মাক দেউতাকে সদায় ল'ৰা ছোৱালী ভালৰ কাৰণে চিন্তা কৰে বুলি। তোমাৰ ভাগ্যখন চোৱাচোন, কিমান ধনী ঘৰৰ ল'ৰা এটাৰ লগত মা দেউতাই বিয়া ঠিক কৰিলে, কিন্তু তুমি চোৱা কি ভুল কৰি পেলালা। এতিয়া চোৱা কুহি কিমান সুখত আছে সেইজন ল'ৰাৰ লগত, নহয় জানো? এতিয়া মা দেউতাক দুখ দিওতো কাম নাই, হয় নে নহয়? তুমি অবিনাশক ভাল পোৱাৰ কাৰণে অবিনাশৰ লগত বিয়া হৈ আহিলা সকলো কথা জানিও। এতিয়া বোৱাৰী হৈ আহিলা যেতিয়া অলপ কষ্ট মষ্ট কৰি চলিব লাগিব। আৰু অবিনাশেও দোকানখন দি পেলাই তোমাক এইবিলাক কষ্টৰ পৰা মুকলি কৰিবৰ কাৰণে সি দেহে কেহে খাটি আছে। চিন্তা নকৰিবা, অতি কম সময়ৰ ভিতৰতে তুমি ইয়াতে থাকিও ভাল পাবা। তোমালোক হলা ধনী ঘৰৰ ছোৱালী, আৰু আমাৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী হলা হয় যদি ইয়াতে থাকিবলৈ অকণো বেয়া নাপালা হয়। এতিয়া উপায় নাই, কি কৰিবা? এনেকে কষ্ট মষ্ট কৰি থাকা আৰু শুনাচোন, বাথৰুমত লেতেৰা পৰিৱেশটোৰ কথা মই গম পাওঁ, কিন্তু কি কৰিবা কোৱা, ইয়াৰে মানুহবিলাক চবেই তেনেকুৱা। কোনেও বাথৰুমটো চাফা নকৰে। মই যদি আজি চাফা কৰি থৈ আহো, কাইলৈ আকৌ লেতেৰা কৰিব। সেইকাৰণে কিমান কষ্ট কৰিম কোৱাচোন? আৰু এতিয়া ময়ো বুঢ়া হৈ আহিছো দিয়াচোন, এইবোৰ কাম কৰিবলৈ মন নাযায়। সেইকাৰণে বাথৰুমৰ পৰিৱেশটো তেনেকুৱা লেতেৰা হৈয়ে থাকে। তুমি এটা কাম কৰিবা, মই অবিনাশক কৈ পেলাই আমাৰ ঘৰটোৰ পিছফালে এখন চালি দি পেলাই তাতে বাথৰুম এটা বনাই দিবলৈ ক'ম। তাতে গা ধুবা বুজিছা, সেইটো বাথৰুমলৈ নাযাবা। ভাড়া ঘৰৰ মানুহবিলাকে বৰ লেতেৰা কৰে। মই তাতে গা নুধো নহয়, আমাৰ এই কুঁৱাৰ পাৰতে মই গা ধো। তোমাক মই আৰ দি পেলাই এটা বাথৰুম বনাই দিবলৈ ক'ম দিয়া, তুমি তাতে গাটো ধুবা বুজিছা। আৰু গা ধুলা নে নাই তেতিয়াহ'লে তুমি? ধুলো মা, তেনেই গাটো ধুই আহিছো। আৰু চাবোন টুকুৰ ইমান লেতেৰা, একেবাৰে চুলিৰে ক'লা হৈ আছে। মোৰ দেখি বৰ ঘিণ লাগিছে। সেইটো তাৰমানে কথাটো কি হ'ল জানা, এটুকুৰ চাবোন যদি বাথৰুমত থৈ আহো নহয়, সেইটুকুৰ চাবোন ভাড়া ঘৰৰ গোটেই সোপা মানুহে শেষ কৰি পেলাই গা ধুই পেলাই। সেইকাৰণে মোৰ চাবোন টুকুৰা মই লৈ আহো। তুমি কথাটো গম নাপালা, আমাৰ চাবোন টুকুৰা ঘৰৰ ভিতৰতে থাকে। তুমি গা ধুবলৈ যাওঁতে সেইটো চাবোন লৈ যাবা, আৰু আহোঁতে সেইটো চাবোন লৈ আহি আকৌ ভিতৰত ভৰাই থৈ দিবা, বুজিলা? আৰু এতিয়া এটা কাম কৰিবা, চুলিখিনি এনেকে মেলি নাৰাখিবা, বৰ গৰম। খোপা এটা বান্ধি থৈ দিবা, আৰু পাতল কাপোৰ কিবা আছে যদি সেই পিন্ধি থাকিবা। হ'ব দিয়ক মা,
মই খোপা বান্ধিয়ে থাকিম। বহুত গৰম লাগিছে কথাটো হয়, কিন্তু খোপাটো বান্ধিব নাজানো নহয়। আপুনি বান্ধি দিবচোন। হ'ব দিয়া, মই বান্ধি দিম। ব'লা ভিতৰলৈ ব'লা, এতিয়া একাপ চাহ খাই লওঁ। অবিনাশকো জগাই দিয়া, সি সোনকালে কিবা এটা খাই দোকানলৈ যাওকগৈ। ঠিক আছে মা, ব'লক। ইমান গৰমত জুই কাষত জুই ফুৱাই ফুৱাই মই পগলা হৈ গৈছো ভাত ৰান্ধি ৰান্ধি। নোৱাৰো আৰু মই এনেকে থাকিবলৈ ইয়াত। কি কৰিবলৈ যে মই অবিনাশৰ লগত বিয়া হৈ আহিছিলো নহয়। ইমান দুখীয়া বুলি মই ভবা হলে বিয়াই নহলো হয়। নাজানো নহয় ইমান যে দুখীয়া। গেছ এটাও নাই বুলি, ফেন এখনো নাই বুলি, এতিয়া ভাত পানী বনাই উঠি ফেনৰ তলত বহিবলৈ কাৰেণ্টে নাই। বিচনীৰে বিচি বিচি কিমান আৰু দেহা জুৰাই থাকিম। মোৰ মা দেউতালৈ বহুত মনত পৰিছে, ঘৰলৈ বহুত মনত পৰিছে। থাকিবলৈ মন নোযোৱা হৈছে মোৰ ইয়াতে। আৰু এইসোপা শাক ভাতোপা খাই খাই মোৰ আমনি লগা হৈছে। মাছ মাংস কিমান দিন হ'ল খাবলৈ পোৱাই নাই। মা, তোমালৈ বৰকৈ মনত পৰিছে অ মা। মই নিজৰ ভুলৰ কাৰণে এনেকে কষ্ট ভোগ কৰিব লগা হৈছে। এতিয়া মই ঘৰত থাকোকে এইবোৰ কথা কব নোৱাৰো। মই ইয়াত থাকিব মন নোযোৱা হৈছে অ মা। ৰোগীজনী বৰ কষ্ট হৈছে আমাৰ ইয়াত। কি কৰিম, উপায় নাই নহয় এতিয়া। তাই জানি বুজিয়ে আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিছে। দোকানৰো ভাল বিক্ৰী বাৰ্তা নহয় নহয়। নহলে ভাল চাই ৰুম এটা লৈ পেলাই তালৈকে গুচি গলো হয়। ইয়াতে এতিয়া বেছি বৰ কষ্ট পাই আছে। ঘৰতো একো কথা কব নোৱাৰে। ৰুহি, যোৱা তুমি অলপমান ৰেষ্ট লোৱাগে যোৱা। মই বনাম দিয়া ভাতকেইটা। থৈ দিয়াচোন, এই গৰমত তোমাৰ বৰ গৰম লাগিছে। এই ঘামি যাই মানুহজনীৰ অৱস্থা নোহোৱা হৈছে। যোৱা, অকমান বিচনীৰে বালৈ বাহিৰতে বহাগে যোৱা। মই বনাই আছো, যোৱা। নাই নাই মা, আপুনি কিয় কৰিব লাগে? নালাগে একো কৰিব। ইমান বছৰতো আপুনি অবিনাশক ৰান্ধি বাঢ়ি খুৱাই আছে। এতিয়া আপোনাক বুঢ়া বয়সত মই ভাত ৰান্ধিবলৈ দিব নোৱাৰো, মোৰ ভাল নালাগে। মই কৰিম, কিন্তু অভ্যাস নাই কাৰণে মোৰ অলপমান দিগদাৰ হৈছে। হ'ব, একো নাই, আপুনি বহকচোন মোৰ ওচৰতে। দিয়া হ'ব দিয়া, মই শাককেইডালকে বাছি দিওঁ। তুমি বহুদিন হ'ল মাছ মাংস খাবলৈ পোৱা নাই। আমাৰ আকৌ অবিনাশৰ দোকানৰ ইমান বিক্ৰী বাৰ্তা ভাল হোৱাই নাই নহয় আজিলৈকে। বোলো ভালকে বিক্ৰী বাৰ্তা হলে মাছ মাংস কিবা অকণ আনি খোৱাবি বুলি মই তাইক কৈছো। পিছে এতিয়া কি কৰিবা, উপায় নোহোৱা হৈছে বুজিছানে। এতিয়া গাঁৱত থাকিলে গাঁৱত ক'ৰবাত পুখুৰীৰ পৰা মাছ এটা মাৰি আনি খোৱালো হয়। কিন্তু এতিয়া টাউনত দেখোন জানাই চব বস্তু কিনি খাব লাগে। পইচা পাতিৰো বৰ অভাৱ হৈছে নহয়। কেনেকেনো কিনি খাম কোৱাচোন। সেইকাৰণে দুখ নকৰিবা। শুনাচোন ৰহি, মই তোমাক কথা এটা কওঁ। মানে অবিনাশৰ এতিয়ালৈকে দোকানৰ বিক্ৰী বাৰ্তা ইমান এটা ভাল হোৱাই নাই। গতিকে তোমালোকে এতিয়াই ল'ৰা ছোৱালীৰ কথা নাভাবিবা দেই। অলপ কিবা ব্যৱস্থা কৰি ল'বা আৰু, বুজিছা নহয় মই কি ক'বলৈ বিচাৰিছো। নহলে তুমি এনেকে কষ্ট খাইছা, কেঁচুৱাটো আহি পেলাই বৰ কষ্ট খাব, বুজিছানে। অকণমান অবিনাশৰ দোকানখনৰ অৱস্থাটো ভাল হলে তেতিয়া সেইবোৰ চিন্তা কৰিবা দেই। মই তোমাক ভাল ভাবিহে কথাটো কৈছো। হ'ব দিয়ক মা, আপুনি যে অন্তত এইখিনি কথা বুজি পাইছে। বেলেগ শাহু হোৱা হলে কলে হয় বোলে এতিয়া ল'ৰা ছোৱালীৰ কথা ভাব, কিন্তু আপুনি যে এইখিনি কথা কৈছে মোৰ বহুত ভাল লাগিছে। আৰু মই নিজেও নিবিচাৰো যে এনেকুৱা এটা পৰিৱেশত মোৰ ল'ৰা ছোৱালী ডাঙৰ হওক। কাৰণ মই ইয়ালৈ বিয়া হৈ আহি পস্তাব লগা হৈছে। আৰু সেইকাৰণে মই নিবিচাৰো মোৰ ল'ৰা ছোৱালী জন্ম হৈ ইয়াতে এনেকে কষ্ট খাই থাকক বুলি। ৰুহি, তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? মই তোমাক জোৰ জবৰদস্তি কৰি বিয়া কৰাবলৈ যোৱা নাছিলো। তুমিহে মোক বিয়া কৰাবলৈ মান্তি কৰাইছিলা, বুজি পালা? আৰু মইতো গুচিয়ে গৈছিলো, আকৌ মোক দুনাই কিয় ফোন কৰি মাতি আনিছিলা তুমি? হা, তোমাৰ যদি ইয়াতে থাকিবলৈ মন নাই, যোৱা মাৰ ঘৰলৈ গুচি যোৱা। মোৰ কোনো আপত্তি নাই। তুমি স্বইচ্ছাৰে মোৰ লগত বিয়া হৈছিলা। মই তোমাক আমাৰ ঘৰৰ অৱস্থাৰ কথা আগতেই কৈছিলো। গতিকে এতিয়া কান্দি কাটি পেলাই এইবিলাক নাটক কৰি নেদেখুৱাবা দেই প্লিজ, মোৰ ভাল নালাগে। ৰচোন বাবা, তই ৰুহিক খং কৰিছ কিয়? তাই একো মিছা কথা কোৱা নাই নহয়, সঁচা কথাহে কৈছে। আৰু মই তাইক কৈছো যে এতিয়া এনেকুৱা পৰিৱেশত ল'ৰা ছোৱালী জন্ম দিবলৈ নালাগে। অকণমান আৰ্থিক অৱস্থাটো ভাল হলে ল'ৰা ছোৱালী জন্ম দিবা। সেইকাৰণে তাই মনৰ দুখখিনি প্ৰকাশ কৰিছে আকৌ মোৰ আগত। বেয়া কথা একো কোৱা নাই দে। তই কিয় খং কৰিছ ৰুহিক? হা, তাই ইমান ধনী ঘৰৰ ছোৱালী হৈ আমাৰ ঘৰত যে বোৱাৰী খেতি এনেকে আছে কষ্ট কৰি, তই গালি নাপাৰিবিচোন তাইক। মা, সেই ৰাতিপুৱাই দোকানলৈকে গৈ তাতে দোকানত দিনটো লঘোণে মুখে বহি থাকো। একাপ চাহ দিবলৈ মানুহ এজনী নাই। বিয়া কৰাইছিলো কিহৰ কাৰণে কোৱাচোন? ভাবিছিলো দোকানত গৈ সলনি কৰি পেলাই চাহ একাপ দিবগৈ, কিন্তু নাই। তুমিতো বেমাৰী মই জানো, কিন্তু তাইতো মোক একাপ চাহ দিবলৈ গৈ সলনি দিব পাৰে। মই ঘৰলৈ আহি অন্তত একাপ চাহ খাবলৈ পাৰো। নাই, সেইটোও নকৰে। এতিয়া দোকানখন বন্ধ কৰি থৈ আহো মানে কেইটা কাষ্টমাৰ ঘূৰিছে
সেইবিলাকতো চিন্তা নকৰে। ধনী ঘৰৰ ছোৱালীৰ কাৰণে আগতে কৈছিলো যে মোৰ দুখীয়া অৱস্থা, মোৰ এনেকুৱা ঘৰৰ পৰিৱেশ এনেকুৱা, সেইকাৰণে মই গুচিও গৈছিলো বিয়া ঠিক ঘৰতে। বিয়া হৈ যাব লাগিছিল, কিন্তু নাই, আকৌ মাতি আনিলে। মাতি আনি পেলাই এতিয়া মোৰ গলত লাগি ধৰিলে। এতিয়া এইবোৰ কথা কৈ পেলাই মোক অশান্তি কৰি থাকিলে নহব। কিন্তু মই তোমাক বিয়া কৰোৱা নাছিলো স্বইচ্ছাই। দে হ'ব দেচোন, কেইদিনমান সময় লাগিব তাই এইবিলাক বুজি পাবলৈ। আৰু দোকানলৈ যাব লাগে যদি তই মোকে ক'লি হয় নহয়, মই তোক গৈ সলনি দিব পাৰো, তই এতিয়া ঘৰলৈ আহিব পাৰ। হ'ব দে, একো নাই। এতিয়া যাচোন মুখ হাত কেইটা ধুই আহ। ভাতে হৈছে, ভাত খাবি বুজিছ। যা, খং নকৰিবি যা। এনেকে খং বাতি কৰি থাকিলে সংসাৰখন সুখেৰে নাযায়। ভালকে মৰমেৰে স্বামী স্ত্ৰী থাকিব লাগে, তেতিয়াহে সংসাৰখন ভাল হ'ব। যা এতিয়া। মা, সংসাৰখনৰ কথা অকল ময়ে চিন্তা কৰিলে নহব, মোৰ মানুহজনীও চিন্তা কৰিব লাগিব। সদায় কেৱল কাৰেণ্ট নাই, গেছ নাই, এইবোৰ কথা কৈ পেলাই মোক শুনাই থাকিলে মোৰ জানো ভাল লাগে? জানি বুজিয়েতো তাই এইখন ঘৰলৈ বিয়া হৈ আহিছে। এতিয়া এডজাষ্ট কৰিব লাগিব আকৌ। সেইবিলাক কথা কৈ মাকৰ ঘৰৰ কথা কৈ থাকিলে মোৰ ভাল লাগে জানো? মই তাক বহুত ভাল পাইছিলো, কিন্তু এনেকুৱাকে কষ্ট দিম বুলি মইতো ভবা নাছিলো। সেইকাৰণে তাই বিয়া ঠিক হওঁতে মই ভালেই পাইছিলো, বোলো যাওক বেলেগৰ লগত বিয়া হয়, তাতে সুখত থাকোগৈ। কিন্তু নাই, আকৌ মাতি আনি পেলাই তাই মোৰ লগত বিয়া হল। এতিয়া মোক সেইবোৰ কথা শুনাই থাকিলে মোৰ ভাল লাগে জানো কোৱা মা? আৰু মাকৰ ঘৰত তাই হেনো চেগুনৰ কাঠৰ বিচনাত শুইছিলে, এতিয়া ইয়াতে হেনো বিচনাখন পুৰণা কাঠৰ শব্দ হয়। সেইবিলাক কথাও কৈ থাকে, মোৰ জানো ভাল লাগিব কোৱাচোন? ইমান চাকৰি বিচাৰি বিচাৰি নাপাই পেলাই এতিয়া কিবাকে দোকান এখন খুলিছো। ভালহে চিন্তা কৰিব লাগিছিল তাই। দোকানখনৰ তেনেকে বিক্ৰী বাৰ্তা নহয়েই, যি 2-1 বিক্ৰী হয় সেই দিয়ে ঘৰ চলাই আছো। তাইতো অকমান বুজি পাব লাগে। সকলো কথাতে খালি ওজৰ আপত্তি দেখুৱাই থাকিলে কেনেকে হব কোৱাচোন? সেইকাৰণে মোক খং উঠে। আৰু এতিয়া দোকানৰ পৰা আহিছো, আহিয়ে এইবিলাক কথা শুনিলে খং উঠিবই দিয়াচোন। দে দে হ'ব দে, যা তই মুখ হাত ধুই আহ যা। তাই সৰু ছোৱালী, বুজি নাপায়, সেইকাৰণে এইবিলাক কথা কৈছে। আৰু ধনী ঘৰৰ ছোৱালী হৈ ইয়াতে যদি দুখীয়া ঘৰত আহি পেলাই এনেকে কষ্ট কৰি থাকিব লগা হৈছে, তাইতো কষ্ট হৈছে। সেইকাৰণে কয় আৰু খঙতে কিবা 2-এটা। দে হ'ব দে, যা, সেইবোৰ ধৰি থাকিব নালাগে, যা। ভগৱানে যাৰ য'ত যি লিখি দিছে তেনেকেই হব, বুজিলি? সেইকাৰণে তহঁতৰ বিয়াখন হল। যা এতিয়া মুখ হাত কেইটা ধুই আহ যা। অবিনাশ, হ'ব দিয়া, মই বুজি পাইছো। মই আৰু তোমাক আজিৰ পৰা এইবোৰ কথা লৈ কোনোদিন কথা নুশুনা। আৰু তুমি এতিয়াৰ পৰা দোকানৰ পৰা ঘৰলৈ আহিব নালাগে, দোকানখন বন্ধ কৰি। মই যাম তোমাক সলনি দিবলৈ, তুমি আহিব নালাগে বুজিছা। যোৱা এতিয়া, মুখ হাত ধুই আহা, মই ভাত বাঢ়ো। হ'ব দিয়া, কিছুমান কথা খঙতে কেতিয়াবা ওলাই যায়। হ'ব, তুমি ভাত বাঢ়া, মই আহি আছো। ইয়াৰ খংটো একেবাৰে বাপেকৰ নিচিনা। বাপেকৰ খংটো এনেকুৱাই আছিলে, কিবা কিবি সৰু সুৰা 2-এটা কথাতে সেনেকে খং কৰে। হ'ব দিয়া, তুমি দুখ নকৰিবা বুজিছা। সি তেনেকে আৰু খঙতে কৈছে আৰু, তুমি মন মাৰি নাথাকিবা এতিয়া। হ'ব দিয়া, এই শাকখিনি বনালে ভাত হ'ব বুজিছা নে? সি বঢ়িয়া কিবা থৈ আহক, মই শাকখিনি বাছি দিওঁ, তুমি ফট কৰি শাকখিনি বনোৱা। নাই মা, এনেই অবিনাশে মোক কোনোদিন টান কথা এটা কৈ পোৱা নাই। কিন্তু মোৰো ভুল হৈছে। বিয়া হৈ অহাৰে পৰা আজি এসপ্তাহে মই যেনেকে অবিনাশক কথা শুনাই থকাটো বেয়া কথা হৈছে। কাৰণ যিহেতু মই মোৰ নিজৰ পচন্দ মতে বিয়া হৈ আহিছো, এতিয়া বিয়া হৈ আহি পেলাই যদি মোৰ নিজৰ আপত্তিবোৰ তাৰ আগত কৈ থাকো, তাৰতো খং উঠিবই। সেইকাৰণে হ'ব দিয়ক, একো নাই, মই এডজাষ্ট কৰি চলিবলৈ শিকিম। হ'ব দিয়া, এইবোৰ বাদ দিয়া এতিয়া। মাত্ৰ তোমালোকে সুখে শান্তিৰে সংসাৰখন চলাই নিলেই হ'ল আৰু। বহুত ধনী মানুহৰো সুখ শান্তি নাথাকে, আকৌ বহুত দুখীয়া মানুহৰো বহুত সুখ শান্তিত বহুত ভালদৰে জীৱন নিৰ্বাহ কৰে, বুজিছেনে? তেনেকে থাকিলেই হ'ল আৰু। ভগৱানে নিশ্চয় এদিন চকু মেলি চাব, তোমালোকৰো ভাল হ'ব চাবাচোন। নাজানো আৰু সেই দিনটো কেতিয়া আহে। মই ভাবো আমাৰ নিশ্চয় ভালেই হ'ব, অবিনাশৰ নিশ্চয় কষ্ট কমিব কেতিয়াবা। কিন্তু কেতিয়ালৈ সেই দিন আহে নাজানো আৰু মা। আহিব আহিব, ভাল মানুহৰ কেতিয়াও বেয়া দিন নাহে বুজিছানে? এতিয়া কষ্ট খাইছা নহয়, চাবাচোন পিছলৈ তোমালোকৰ বহুত ভাল হ'ব। মা, ইমান কাহ উঠিছে আপোনাৰ, আৰু জ্বৰটো বহুত আছে। অকণমান শুবলৈ চেষ্টা কৰকচোন। মই আপোনাৰ কাৰণে তুলসী অকণমান বটি কেনে তাতে অকণমান মৌ দি কেনে সেনেকে বনাই দিম, অকণমান পিছত খাব। এতিয়া অলপ আগতে জ্বৰৰ টেবলেটটো খাইছেহে, এতিয়া কাহৰ ঔষধ খাব নালাগে, আৰু কাহৰ ঔষধ নাইও নহয়। আপোনাক পাৰিলে এবাৰ ডক্তৰৰ তালৈ নিব লাগিছিল। আজি 3 দিন ধৰি ইমান জ্বৰ কাহ হৈ আছে। অবিনাশো দোকানত আছে,
এতিয়া আপোনাৰ জ্বৰটো বহুত উঠিছে, অকণমান শুবলৈ চেষ্টা কৰকচোন, মই আপোনাক পতি দি আছো। হ'ব দিয়া ৰুহি, তুমি এইকেইদিন বৰ কষ্ট খাইছা মোৰ লগত। ভাত পানীও বনাই থাকিব লগা হৈছে, মোৰ লগতো লাগি থাকিব লগা হৈছে, ইফালে আকৌ অবিনাশক সলনি দিবলৈ দোকানলৈ যাব লগা হৈছে। যোৱাচোন যোৱা, তুমিও অকণমান শুই লোৱাগে যোৱা। এই দুপৰীয়া এনেকে মোৰ ওচৰত বহি থাকিব নালাগে, যোৱা অকণমান তুমিও বাগৰ দি যোৱা, দেহাটো ভাল পাবা, যোৱা। নালাগে মা, আপোনাৰ ইমান গা বেয়া অৱস্থাত মই আপোনাক এনেকে অকলে এৰি শুই থাকিব নোৱাৰো। আপুনি শুবলৈ চেষ্টা কৰকচোন অকণমান। আৰু মই আপোনাৰ কাৰণে অকণমান খিচিৰি বনাইছো, সেই খাব লাগিব অলপ পিছত। এতিয়া আপুনি অলপমান শুবলৈ চেষ্টা কৰক, কথা পাতি নাথাকিব। মই অবিনাশ আহিলে অবিনাশক ডক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা ক'ব লাগিব। ইমান জ্বৰ উঠিছে আপোনাৰ, বহুত জ্বৰ উঠিছে, শুই থাকক অকণমান। কিমান শুম, শুই শুই আমনি লগা হৈছে, মূৰটো একেবাৰে বৰ গধুৰ গধুৰ লগা হৈছে। বাপৰে, গাটো যে ইমান পুৰিছে নহয়, মূৰৰ বিষটোও বহুত উঠিছে। এনেকে মোৰ জ্বৰ আগতে হৈয়ে পোৱা নাছিল জানানে। এই বাবা সৰু থাকোতে এবাৰ হৈছিল, সেইবাৰো এনেকুৱাই জ্বৰ, মূৰৰ বিষ, কাহ। তেতিয়া আকৌ দেউতাকে চাকৰিলৈ যাব লাগে নহয়, এই দিনটো ঘৰতে ৰুমতে বহি থাকো এনেকে, খাওঁতা দিয়াও মানুহ নাই। এতিয়া আকৌ অন্তত তুমি আছাই যতন লোৱাকে। বেমাৰ আজাৰ মোৰ তেনেকে নহয়েই, এই বহুত বছৰ মূৰত কেতিয়াবা এবাৰ জ্বৰ হয়, হ'লে একেবাৰে এসপ্তাহ দুসপ্তাহলৈকে বিচনাত পৰি থাকিব লগীয়া অৱস্থা হয়। মা যোৱা, অলপ শুই লোৱাগে যোৱা তুমিও। হ'ব দিয়কচোন, আপুনি এতিয়া সেইবোৰ কথা কৈ থাকিব নালাগে, অলপমান শুৱক, চকুকেইটা মুদি অকণমান শুবলৈ চেষ্টা কৰকচোন। ৰুহি, মই ভাল পোৱা নাই অকণো। নাই অবিনাশ, অকণো ভাল পোৱা নাই, জ্বৰটো বেছিহে উঠিছে। মই 3বাৰ 4বাৰ পতি দিলো, কিন্তু নাই, জ্বৰটো নকমেহে। টেবলেটটো দিছো। অবিনাশ, মাক এবাৰ ডক্তৰৰ ওচৰলৈ লৈ যোৱাটো ভাল হ'ব নেকি? কাহটোও বহুত উঠিছে, কাহৰ ঔষধো নাই নহয়। আৰু তুমি দোকান বন্ধ কৰি কিয় গুচি আহিলা কোৱাচোন? মই গলোহেঁতেন নহয়। এই ৰবা, দোকানত কাষ্টমাৰ নাই, ৰাতিপুৱাৰ পৰা আজি এনেই বহি আছো, এটকাও বিক্ৰী হোৱা নাই, সেইকাৰণে গুচি আহিলো বন্ধ কৰি খঙতে। এতিয়া ক'ৰ পৰা মাক ডক্তৰৰ ওচৰলৈ নিম কোৱাচোন, হাতত 1 টকা এটা নাই। আজি এতিয়া ৰাতিলৈকে ভাত কিহেদি খোৱা ক'ব নোৱাৰো আৰু। আজি 1 টকাও বিক্ৰী নহল বুজিলা। মাৰ ঔষধ আনিবলৈ 1 টকাও নাই পইচা মোৰ জেপত এতিয়া। ক'ৰ পৰা কেনেকে পইচা যোগাৰ কৰিম কোৱাচোন ডক্তৰৰ তালৈ নিবলৈ। অ মা, তই মোক ক্ষমা কৰি দিবি অ মা। আজি 1 টকাও বিক্ৰী নহল, নহলে মই তোক আজি গধূলি ডক্তৰৰ তালৈ লৈ যাম বুলি ভাবিছিলো। পাৰিলে কালিলৈকে এই অমৃত খুৰাৰ ওচৰৰ পৰা 1000 মান টকা ধাৰলৈ লওঁ নেকি। তাৰপিছত যদি দিয়ে পইচাটো, সেই পইচা দিয়ে তোক মেডিকেললৈ নিম দে। অবিনাশ, নহলে মই দেউতালৈ এটা ফোন কৰো নেকি? দেউতাকে অলপমান পইচা পঠিয়াই দিবলৈ কওঁ। নাই ৰুহি, নালাগে। দেউতাক পইচা খুজি মোক লাজ নিদিবা। মই যিহেতু তোমাক বিয়া কৰাই তোমাৰ দায়িত্ব ল'ম বুলি দেউতাৰ ওচৰত কথা দিছো, গতিকে এতিয়া আৰু দেউতাক পইচা খুজি পেলাই এইবিলাক কাম নকৰিবা, বেয়া কথা এইবিলাক। মই যেনেকে নহওক কিয় মাৰ চিকিৎসা কৰিম, তুমি চিন্তা নকৰিবা। মাত্ৰ আজিৰ দিনটো কিবাকে ধৈৰ্য ধৰা। আৰু তুমি এইবোৰ কি পিন্ধিছা, মেখেলা চাদৰ পিন্ধা নাই যে, কিয়? পিন্ধক দেও বোপাই, একো নহয় দে। এতিয়া ইয়াতে আমি গাঁৱত থকা নাই নহয়, টাউনতে আছো, ভাড়া ঘৰত আছো। একো নহয় দে, পিন্ধক। এই গৰমত বেচেৰীজনীয়ে সেই মেখেলা চাদৰ পৰা পিন্ধি জুইৰ কাষত বহি ভাত ৰান্ধি থাকিব নোৱাৰে। মই কৈছো সেইকাৰণে, বোলো কিবা মেক্সি চেক্সি আছে যদি বোলো পিন্ধা। তাই ঘৰৰ পৰা লৈয়ে আহিছে, ইমান দিন আমি নোপোৱাৰ কাৰণেহে পিন্ধা নাছিলে। সেইকাৰণে মই পিন্ধিব দিছো, একো নহয় দে, যি ইচ্ছা পিন্ধক দে। খালি শালীনতা বজাই থাকিলেই হ'ল আৰু। দিয়া হ'ব দিয়া, মই মুখ হাতখিনি ধুই আহো ৰবা। কিবা বনাইছানে? বৰ ভোক লাগিছে অ। মই খিচিৰিকে বনাইছো, মায়েও তেনেকে বেলেগক খাবলৈ মনে নকৰে। আৰু বিশেষ তেনেকে চব্জি তব্জি নাইও, সেইকাৰণে খিচিৰিকে বনাই থৈছো। তুমি যোৱা, মুখ হাত কেইটা ধুই আহি মাৰ ওচৰতে বহা, মই দিম তোমাক। দিয়া ঠিক আছে, মই মুখ হাত কেইটা ধুই আহো ৰবা। আজি আৰু দোকান নুখুলো বুজিছা, মনটো কিবা ভাল লগা নাই। দিয়া হ'ব দিয়া, নুখুলা যদি ঘৰতে থাকা মাৰ ওচৰত। অ ৰবা, তোমাক এটা কথা কবলৈ পাহৰি আছিলো। এই কুহিয়ে ফোন কৰিছিল, ক'লে বোলে ভিনদেউ অহা সপ্তাহত আমি তোমালোকৰ ঘৰলৈ যাম।
আহিব পাৰিম নে নোৱাৰিম সুধিছে। মই বোলো আহিবা, আৰু মা দেউতা হয়তো আহিব চাগে আমাৰ ঘৰ চাবলৈ। গতিকে এতিয়া এইকেইদিন দোকানৰ ভালকে বিক্ৰী বাৰ্তা হ'লে ভাল আছিলে। কিবা হয় নাজানো আৰু। অহা সপ্তাহত আহিব বোলে, তোমাক ক'বলৈ কৈছে। কুহিহঁত আহিব, মা দেউতাহঁত আহিব। সিহঁত আহিলেতো ভালকে কিবা এটা খুৱাব লাগিব। মাক চিকিৎসা কৰিবলৈ কি পইচা নাই। ঘৰৰ পৰা মানুহ আহিলে মই কি খুৱাম বাৰু তেওঁলোকক? ক'ত বহুৱাম? বহাবলৈকো জাগা নাই। ভগৱানে ল'ৰাটোক কিয় ইমান কষ্ট দিছে ক'ব নোৱাৰো। ইমান চাকৰি বিচাৰি বিচাৰি ক'তো নাপালে একোটা চাকৰি। এতিয়া বোলে দোকানকে এখন দিওঁ বুলি দোকানখন বাতি ল'লে। তাতেও একো বিক্ৰী বাৰ্তা নহয়। কি হ'ব, কেনেকে চলিবা তোমালোক? আজিকালি বস্তুৰ যিহে দৰ দাম, বাপৰে। চলিবলৈ টানেই হৈছে। হে প্ৰভু, ল'ৰাটোৰ ফালে এবাৰ চকু মেলি চোৱাচোন। কিবা এটা উপায় দিয়া। এনেকে আমি কেনেকে চলিম বাৰু? আমাৰ নিচিনা দুখীয়া মানুহবোৰ মৰিব লাগিব এনেকে। মা, আপুনি মনে মনে থাককচোন। কিবা এটা উপায় নিশ্চয় ওলাব। আৰু শুনকচোন, মোৰো ডিগ্ৰী কমপ্লিট হৈছে। মই নহ'লে চাকৰিৰ কাৰণে এবাৰ চেষ্টা কৰি চাম নেকি? যদি আপুনি চাকৰি কৰিবলৈ দিয়ে, তেতিয়াহ'লে মই চেষ্টা কৰি চাব পাৰোঁ। হ'ব দিয়া, তুমি যি ইচ্ছা তাকে কৰিবা, মোৰ কোনো কথা নাই। তুমি চাকৰি পালেতো ঘৰখনে অলপ সকাহে পাব। মাত্ৰ মই আগতে অলপমান ভাল হৈ লওঁ, তাৰপিছত তুমি চাকৰি বিচাৰিবা। বুজিছা? কথা নাই দিয়া, কৰিবা তুমি চাকৰি, যি মন যায় তাকে কৰিবা। হ'ব দিয়ক মা, এতিয়া আপুনি অলপমান শুৱক। এটা টোপনি মাৰকচোন, ভাল লাগিব গাটো। দিয়া, হ'ব দিয়া। অলপ শুয়ে লওঁ, চকুকেইটা টানি নিছে। তোমালোকে ভাত পানী খাই বৈ লোৱা, মোৰ কাৰণে ৰখি থাকিব নালাগে। মা, দেউতা ক'ত? দেউতা নাহিলে মোৰ ঘৰলৈ? গম পাইছো দিয়া, মই দুখীয়া কাৰণে দেউতা নাহিল চাগে, নহয়নে? ৰুহি, দেউতাই ইয়ালৈ অহাটো প্লেন কৰিছিল, কিন্তু হঠাতে কিবা এটা কাম ওলোৱাৰ কাৰণে আহিব নোৱাৰিলে। বাৰু এতিয়া সেইবোৰ বাদ দেচোন, দেউতাই পিছলৈ এদিন আহিব দে, বুজিলি? অকলে আহিব। এই অবিনাশ আৰু শাহুৱে ক'লৈ গ'ল? মানে অবিনাশৰ দোকানত সলনি দিবলৈ যাব লাগে নহয়, সেইকাৰণে তোমালোক অকণমান আহি পাওঁতে পলম হ'ব বুলি মায়ে অবিনাশৰ দোকানলৈ গৈছে, মানে অবিনাশক সলনি কৰি দিবলৈ। কুহি, অনিৰ্বাণ, তোমালোকৰ ভালনে? আৰু কুহি, তইতো চাগে চাকৰিটো বাদ দিলি ন? ভালে হৈছে দে। ঘৰখনৰ মানুহে যিটো বিচাৰে সেইটো কামেই কৰিব লাগে। এতিয়াতো অন্ততঃ তই সুখী, হয়নে নহয়? তই সঁচা কথা কচোন। ৰুহি, ক'ব গ'লে প্ৰথমতে মোৰো খং উঠিছিলে মায়ে যেতিয়া চাকৰি কৰিবলৈ মানা কৰিছিল, কিন্তু এতিয়া মই অনিৰ্বাণহঁতৰ ঘৰত খুবেই সুখী। বাকী তই পিছে কেনেকুৱা? তই ইয়াতে ভালে আছনে? আৰু ভিনদেউৱে তোক মৰম চৰম কৰে নাই? মোৰো ভালে দে। অবিনাশ বেয়া নহয়, বহুত ভাল ল'ৰা। আৰু অবিনাশতকেও অবিনাশৰ মাক বহুত ভাল। তেওঁ বহুত বুজি পায় মোক, বহুত মৰম কৰে। মাজনী, তই মোক এটা সঁচা কথা কচোন, তই ইয়াতে অকণো কষ্ট অনুভৱ কৰা নাইবা? নে মাজনী, তই কষ্টত থকা যেন লাগিছে দেখোন মোৰ। সঁচা কথা কচোন মা, তই কিবা কষ্ট পাই আছ নেকি? নাই নাই মা, মইনো কি কষ্ট পাম কোৱাচোন? ইমান এখন ভাল ঘৰ, মই অকণো কষ্ট পোৱা নাই ইয়াত। মই বহুত সুখত আছো। কিন্তু তোমালোক আহিহে অলপমান কষ্ট পালা। মোৰ ঘৰততো ফেনো নাই। ফেন বুলিবলৈ কাৰেণ্টটো নাই নহয়। কাৰেণ্ট থাকিলেহে ফেন চলিলে হয়। আৰু এতিয়া তোমালোকক বহিবলৈ দিবলৈ চকী টেবুল এখনো নাই, বিচনাতে বহিব লগা হৈছে। আৰু পাকঘৰ বুলিবলৈ সেইফালে সেইটো ৰুমহে, বেছি জাগাও নাই ইয়াতে। মোৰ একো কষ্ট হোৱা নাই মা, মই বহুত সুখতে আছো। খালি তোমালোকেহে কষ্ট পালা মোৰ ঘৰত আহি। ৰুহি, তই যে কিছুমান কথা কৱ নহয়, আমি কিয় কষ্ট খাম কচোন? এনেকুৱা এটা দিন চবৰে আহে। আগতে দেখোন আমি সৰু থাকোতে আমাৰ মাহঁতে এনেকেই কষ্টত দিন নিয়াইছিল। ডাঙৰ হোৱাৰ পিছতহে আমাৰ ভাল ঘৰ হ'ল। সেইবুলি তই এইবিলাক দুখ কৰি নাথাকিবি, বুজিছ? চাবি এদিন তহঁতৰো ভাল হ'ব। আৰু শুন, আমি তহঁতৰ ইয়াত খাবলৈ অহা নাই নহয়, তোক খবৰ ল'বলৈহে আহিছো, ভিনদেউৰ খবৰ ল'বলৈহে আহিছো। দুখ কৰি নাথাকিবি। বাৰু বাদ দে এতিয়া সেইবোৰ। ভিনদেউহঁত আহিয়ে নাপালে দেখোন, আমাৰ এতিয়া যাবই হ'ল। কি বা হ'ল, মানুহ আহিছে নেকি হয়তো দোকানত, সেইকাৰণে চাগে। পিছে মাজনী, দোকানখনৰ চাগে ভাল ইনকাম হয় নহয়নে? মা, বহুত ইনকাম হয় জানা।
আমাৰ দোকানৰ বহুত মানুহ আহে আমাৰ দোকানলৈকে। সকলোৱে আমাৰ দোকানৰ পৰাই বস্তু কিনে। এয়া অবিনাশ আৰু মা আহিলে। অবিনাশ, দোকান কি বন্ধ কৰি থৈ আহিলা নেকি তুমি? মা সলনি দিবলৈহে গৈছিলে। মাহঁত আহিব আৰু মই দোকানত বহি থাকিম নেকি কোৱাচোন? মায়ে কৈছিলে বোলে পতককে এবাৰ মাত দি থৈ যাবিহি, দোকানখন বন্ধ কৰি থৈ আহ। মই বোলো নহয়, পতককে কিয়, আজি আৰু দোকান নুখুলোৱে মই। সেইকাৰণে মাৰ লগতে গুচি আহিলো। বাকী আপোনালোকে একো কষ্ট পোৱা নাইবা? গৰমত বৰ কষ্ট পাইছে কিজানি, নহয়নে? ফেন চেনো নাই নহয় আমাৰ। বাকী অনিৰ্বাণ, ভালে আছা? কুহি, ভালনে তোমাৰ? আছো আছো, আমি সকলোবিলাক ভালে আছো। বিয়নী, আপোনাৰ বোলে কিবা অসুখ হৈছিলে, ভাল পাইছেনে এতিয়া? এতিয়া ভাল পাইছো। ৰুহিয়ে ইমান যত্ন ললে মোৰ সেইকেইদিন, নকবই আৰু। তাইৰ যত্নৰ কাৰণে ইমান পতককে ভাল পালো। আগতে মোৰ কেতিয়াও এনেকে জ্বৰ হৈ পোৱাই নাছিলে। বহুত বছৰ আগতে এবাৰ হৈছিলে, তেতিয়া দেউতাক আছিলে। এতিয়া এইবাৰ ৰুহিয়ে এনেকুৱাকে যত্ন কৰিলে নহয়, মোৰ বেমাৰ ভাল নহবনে? ভাল হৈছে দিয়ক। বাকী আপোনালোকৰ চাহ তাহ খালে নে নাই? ৰুহি, চাহ বনালানে? হল, আমাৰ চাহ তাহ খোৱা লোৱা হল দিয়ক। আমি এতিয়া যাবলৈহে ৰখি আছিলো। বোলো অবিনাশ আৰু বিয়নীক এবাৰ চাই যাও, সেইকাৰণেহে ৰখি আছো। বাকী আমি আহিছিলো এটা বিশেষ দৰকাৰ, মানে আপোনালোক তিনিওকে আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিবলৈ আহিছিলো। অহা সপ্তাহত আমাৰ ঘৰলৈ যাব ভাত খোৱাকে গোটেই কেইটা। অবিনাশ, যাবা দেই। হয় নেকি? হ'ব দিয়ক, কিয়নো নাযাম বাৰু, কওকচোন। নিশ্চয় যাম। কুহি মা, ভালে আছা তুমি? হয় বৰমা, আছো দিয়ক ভালে। বিয়নী, তেনেহলে আমি গৈ থাকো দিয়ক। আপোনালোকক লগ পাবৰ কাৰণে ৰখি আছিলো। ইমান সময় হল, মই বোলো আহিয়ে নাপালে দেখোন। সেইকাৰণে ৰখি আছিলো, বোলো লগ পাই এবাৰ গলে ভাল লাগিব। মোৰ অহাত দেৰিয়ে হল। মই ভাবিছো আপোনালোকে ভাত খোৱাকে আহিব চাগে। এতিয়া ভাত খাই যাব লাগিব, কিন্তু এনেকে যাবলৈ নিদিও নহয়। নাই, আজি ভাত নাখাও দিয়ক। আপোনালোকক মিছাতে কষ্ট দিয়াৰ নিচিনা হল। আৰু অবিনাশ, দোকানখন কিয় বন্ধ কৰি আহিলা কোৱাচোন? যোৱা, এতিয়াও যোৱা, দোকানখন খোলাগে। এই কোনোবা আকৌ মানুহ আহিলে ঘূৰি যাব নহয়। দোকান চোকান দিলে সেইটোৱে দিগদাৰ। মানে মানুহ আহি ঘূৰি গলে আৰু দ্বিতীয়বাৰ আহিব নোখোজে। দোকানখন বেছিকে বন্ধ নকৰিবা, বুজিছা? আৰু অহা সপ্তাহত যাবা গোটেই কেইটা আমাৰ ঘৰলৈ। হ'ব দিয়ক মা। বাকী দেউতা আছেনে ভালে? আছে দিয়া। বাকী বাৰু, আমি এতিয়া উঠো দিয়া। ৰুহি, দে গৈ থাকো দে এতিয়া। দিয়া মা, যোৱা, ভালকে থাকিবা তোমালোক। হ'ব দে, তই ভালকে থাকিবি, বুজিছনে? দে গৈ থাকো দে। ঠিক আছে দিয়া। কুহি, অনিৰ্বাণ, যাবা তেনেহলে। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত যে আপোনালোক আহিলে বহুত ভাল লাগিল। বিশেষকে অনিৰ্বাণ, তুমি। এতিয়া তোমাক দিবলৈ একো এটা নাই নহয়। প্ৰথমবাৰৰ কাৰণে কুহি আৰু অনিৰ্বাণ আমাৰ ঘৰলৈ আহিছে। কি দিম কোৱাচোন? ৰবা, গামোচাকে দুখন আনি দিওঁ। ৰুহি, যোৱাচোন যোৱা, মোৰ বাকচতে গামোচা আছে, নতুন গামোচা দুখন লৈ আহাচোন। নতুন মানুহ ঘৰলৈ আহিছে, একোটা নিদিয়াকে যাবলৈ দিব ভাল নালাগে নহয়। যোৱা, পতককে যোৱা। বৰমা, এইবিলাক কি কৈছে আপুনি? নালাগে, এইবিলাক নিয়ম নীতি কৰি থাকিব নালাগে দিয়ক। আৰু আমি আপোনালোকৰ ঘৰৰে মানুহ দিয়কচোন। এইবিলাক নিয়ম কৰি থাকিব নালাগে। ৰুহি, নালাগে দেই এইবিলাক একো কৰিব। ৰুহি, যোৱাচোন যোৱা, গামোচা লৈ আহাগে যোৱা। ঠিক আছে দিয়ক মা। কুহি, মাৰৰ কি হল? ৰুহিৰ ঘৰৰ পৰা অহাৰ পৰা এনেকে আছে যে মন মাৰি, কি হলনো? দেউতা, ৰুহিৰ ঘৰৰ অৱস্থা দেখা পাই মাৰ বহুত দুখ লাগিছিল। আৰু বাই জানা, মিছাকে কৈছে তাই যে সুখত আছে তাতে। বহুত কষ্ট হৈ আছে তাইৰ, বহুত কষ্ট পাই আছে বেছি এজনীয়ে। সিহঁতৰ ঘৰত কাৰেণ্টটো নাই, চৌকাত তাই ভাত বনাব লগা হৈছে। আৰু ঘৰত শুবলৈ বিচনা এখনো নাই জানানে। কোনোবা এটা মানুহ হয়তো বিচনাত থাকে, আৰু দুটা মাটিতে থাকে। আমি দেখিছো নহয়, বহিবলৈ এখন চকী নাই, খাবলৈ প্লেট এখন নাই ভাল চাই, ভাতকেইটাও তোমাৰ ভাঙা। মায়ে সেইবোৰ দেখি কেনেকে তাই কষ্ট সহ্য কৰিব পাৰে কোৱাচোন? সেইবোৰ দেখিয়ে দুখ লাগিছে। আমি তাইক একো কোৱা নাই, বহুত ভাল পাইছো বুলিয়ে কৈছো। কিন্তু তাইৰ মুখখনলৈ চাই এনেকুৱা লাগিছে তাই যেন বহুত কষ্টত আছে। তাইও আমাক খুলি কব পৰা নাই একো। সেইবোৰ দেখিয়ে বহুত দুখ লাগিছে জানা। মোৰো বহুত দুখ লাগিছে ৰুহিৰ অৱস্থাটো দেখি। কিন্তু ভিনদেউ আৰু মাক বহুত ভাল, তাইক বহুত মৰম কৰে। তাই আপোনাৰ কথাও সুধিছিলে। বেচেৰিয়ে ভাবিছে দেউতাকে তাই দুখীয়াৰ কাৰণে তালৈকে নোযোৱাকে আছে বুলি। মই কিবাকে মিছা মাতি কথাটো বেলেগ ফালে লৈ গলো। মই জানিছিলোৱেই তাই যে এনেকে দুখত আছে, কষ্টত আছে। সেইকাৰণে মই যোৱা নাই। তাইৰ সেইটো অৱস্থা দেখিলে
মই কেনেকে ঘৰত আহি শান্তিত ফেনৰ তলত শুই থাকিব কোৱাচোন? তাই মোৰ মৰমৰ ছোৱালীজনী, তাতে গৰমত ফেন চেন নোহোৱাকে তেনেকে শুব লগা হৈছে, তাকো মাটিত। সেইবোৰ দেখি আহিলে মোৰ টোপনিয়ে নাহিব বুজিছানে? মই সেইকাৰণে যোৱা নাই অ। বৰ কষ্টত আছে মোৰ ছোৱালীজনী, আৰু তাই মুখখন দেখা পায়ে মই গম পাইছো তাই যে কিমান কষ্টত আছে এইখন ঘৰত। এই গৰমত চাদৰ মেখেলা বিলাক পিন্ধি পিন্ধি তাই চৌকাত ভাত বনাব লগা হয়। তাতে শুবৰ সময়তো কাৰেণ্ট চাৰেণ্ট নাই, বিচনী এখন আছে তাকো ভঙা, বিচনাখনো ভঙা, কেৰমেৰকে শব্দ উঠে। কিমান যে কষ্ট খাই আছে নহয়। অবিনাশৰ দোকানখনৰো তাৰমানে ভাল ইনকাম নহয়। তাই মিছাই কৈছে আমাৰ আগত বহুত ভাল ইনকাম হয় বুলি। মই গম পালো নহয়, তাৰ দোকানখন দেখিয়ে গম পাইছো। দোকানত তেনেকে বস্তু বুলিবলৈ নায়েই। কেইটামান চিপছৰ পেকেট, আলু পিয়াজ দুটামান তেনেকেহে আছে বস্তু। সেইবোৰ বস্তুনো বাৰু বিক্ৰী কৰিলে কেইটকা লাভ হয় কওকচোন আপুনিয়ে? মোৰ ছোৱালীজনী বহুত দুখত আছে, বহুত দুখত। কিবাকে অবিনাশৰ চাকৰি এটা পালে এই কষ্টৰ পৰা সিহঁতি মুকলি হলে হয়, কিন্তু ভগৱানে চকু মেলি নাচায়। ল'ৰাটো বৰ ভাল, মাকজনীও ভাল, কিন্তু কি কৰিব, ছোৱালীয়ে নিজে পচন্দ কৰি বিয়া হৈ গৈছে। এতিয়া তাই আমাক মুখ খুলি একো কবও নোৱাৰে। দেউতা, মই এটা কথা ক'ব বিচাৰিছো। মানে ভিনদেউহঁতৰ ঘৰৰ অৱস্থাটো দেখি মোৰো বহুত দুখ লাগিছে। মানে আমাৰ অফিচত সৰু পষ্ট এটা চাকৰি এটা আছিলে। যদি আপুনি বেয়া নাপায় মই ভিনদেউৰ লগত এইটো বিষয়ে কথা পাতিম নেকি? যদি তেওঁ কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব। আৰু আমাৰ অফিচৰ চাকৰিয়ালবিলাকৰ কোৱাৰ্টাৰো দিয়া হয়। তেতিয়া বাইদেউ ভিনদেউহঁত আহি কোৱাৰ্টাৰতে থাকিব পাৰিব ইয়াতে, অফিচৰ কাষতে। আপুনি কি বা ভাবে এতিয়া? চাকৰি আছে অনিৰ্বাণ, তেনেহলে তুমি আৰু সুধিব লাগিছে কিয়? অবিনাশক ফোন কৰি এতিয়াই কোৱা, সি নিশ্চয় কৰিব। সি বহুত চাকৰি বিচাৰিলে কিন্তু ক'তো নাপালে, নোপোৱাৰ কাৰণেহে দোকানখন তেনেকে দিছে। সিহঁতক ইয়ালৈ লৈ আহো, চাকৰিটো পালে সিহঁতি হলে গুচি আহিব পাৰিব আৰু কোৱাৰ্টাৰতে থাকিব পাৰিব। অকনমান কষ্টৰ পৰা মাকজনীও শান্তি পাব। অনিৰ্বাণ, মাৰা ঠিকে কৈছে। যদি তেনেকে তুমি কিবা কৰি তাক পষ্ট এটাত সোমাই দিব পাৰা, তেতিয়াহ'লে অন্ততঃ সিহঁতৰ অকমান কষ্ট কমিব। তুমি কথা পাতিবাচোন অবিনাশৰ লগত, কি কয়। অনিৰ্বাণ, পাৰিলে ৰুহিকো কৰবাত সোমোৱাই দিবলৈ চেষ্টা কৰিবাচোন। দুয়োটাই যেতিয়া কিবা এটা কৰিব, সিহঁতে নিজাকে মাটি এডোখৰো ল'ব পাৰিব। আমাৰ ইয়াততো মাটিৰ দাম ইমান নহয়। এতিয়াতো কোৱাৰ্টাৰ পালে সিহঁতে 60 বছৰলৈকে কোৱাৰ্টাৰতে থাকিব পাৰিব। গতিকে ৰুহি আৰু ভিনদেউ দুয়োটাই যদি চাকৰি এটা কৰিব পাৰে, তেনেহলে সিহঁতৰ কষ্ট বহুতখিনি কমিব। তুমি ভিনদেউৰ লগত বাৰু কথা পাতা এইটো বিষয়ত, কিন্তু ৰুহিকো এটা চাকৰি দিবলৈ চেষ্টা কৰিবাচোন তোমালোকৰ অফিচতে পাৰিলে। ৰুহিয়ে ঠিকেই কৈছে অনিৰ্বাণ, ৰুহিও পঢ়া শুনা কৰা ছোৱালী। অবিনাশৰ চাকৰিটোৰ লগতে ৰুহিকো পাৰা যদি কিবা এটাত সোমোৱাই দিবা। এতিয়া নহলেও পিছৰ পৰা হলেও হব। তেতিয়া অন্ততঃ সিহঁতে কৰবাত মাটি এটুকুৰা কিনি নিজাকে ঘৰ এটা বনাব পাৰিব। হ'ব দিয়ক, মই এতিয়াই অবিনাশৰ লগত কথা পাতিম আৰু সিহঁতক সোনকালে ইয়ালৈ লৈ আহিম। আপুনি চিন্তা নকৰিব মা। মা, আমি এতিয়া গৈ থাকো দিয়া, ঘৰত মাও অকলে আছে নহয়। তেতিয়াহলে ভাতকেইটা খাই যা নেকি? মই পতককে ভাতকেইটা বহাই দিওঁ ৰ, ভাত দুটামান খাই যা। নালাগে দিয়া, ঘৰত মা আছে নহয়, মায়ে আকৌ ভাত বনাইছে বোলে, মোক ফোন কৰি কৈছে। ভাত নাখাওঁ দিয়া আৰু ইয়াতে, তোমালোকে বনাই খোৱা দেউতা আৰু তুমি। আমি গৈ থাকো দিয়া। অনিৰ্বাণ, ব'লা গৈ থাকো নেকি? মা আজি দিনটো অকলে আছে ঘৰত। যা তেনেহলে, ভাত বনাইছে যদি ঘৰতে ভাতকেইটা খাগৈ, পিছত এদিন আহিবি। আৰু অহা সপ্তাহলৈকে হেৰিহঁত আহিব নহয়, ৰুহিহঁত আহিব নহয় আমাৰ ঘৰলৈ। তাৰ আগতে অনিৰ্বাণ, পাৰা যদি এই অবিনাশৰ চাকৰিটো ঠিক কৰা, তেতিয়া সিহঁতে একেবাৰে কালি টোপোলালৈ গুচি আহিব পাৰিব ইয়ালৈকে। দেউতা, সেইটোকে কৰিম দিয়া। আমাৰ ইয়ালৈ আহোতে ভাত খোৱাকে সিহঁতে সেইদিনাখনেই বা তাৰ আগদিনাখনেই মই তাৰ চাকৰিটো জইন কৰিবলৈ ক'ম। তেতিয়া সিহঁতে গোটেই বস্তু বাহানিলৈ গুচি আহিব পাৰিব। আৰু মই মানুহ এজন লগাই পেলাই কোৱাৰ্টাৰটো চাফা কৰি থম। হ'ব দিয়া অনিৰ্বাণ, তুমি যদি সঁচাকে অবিনাশক চাকৰিটো দিয়া নহয়, সঁচাই বহুত বহুত সহায় হ'ব সিহঁতৰ। দিয়া, তোমালোক গৈ থাকা এতিয়া। কুহি যা, শাহুৱে আছে অকলে অকলে আমনি লাগিছে, গোটেই দিনটো আজি অকলে আছে নহয়। দিয়া হ'ব দিয়া, গৈ থাকো দিয়া। অনিৰ্বাণ, ব'লা, অহা সপ্তাহত বাহঁত আহিলে আহিম দিয়া আকৌ। দে যা, ৰাতিও হ'ল বহুতখিনি। হেৰি,
মোৰ দুটা জোৱাই বহুত ভাল। অনিৰ্বাণেও কুহিক বহুত মৰম কৰে আৰু অবিনাশেও ৰুহিক বহুত মৰম কৰে। দুয়োটা আমাৰ ল'ৰাৰ দৰে, নিজৰ ল'ৰাৰ দৰে, বুজিছেনে? এতিয়া অবিনাশৰ কিবাকে চাকৰিটো হ'লে ৰুহিয়ে অকণমান শান্তি পাব। বৰ কষ্টত আছে দেহি মোৰ ছোৱালীজনী। হ'ব দিয়া, এতিয়া অনিৰ্বাণে যিহেতু নিজে কৈছে চাকৰি দিম বুলি, তুমি এতিয়া চিন্তা কৰিব নালাগে। যোৱা, ভাত পানী দুটামান বনোৱাগে, খাই বৈ আমিও সোনকালে শুই থাকোঁ। ঠিক আছে দিয়ক। ভিনদেউ, এইটোৱে আপোনালোকৰ কোৱাৰ্টাৰ। মই মানুহ এজন লগাই চাফা তাফা কৰি একদম ধুনীয়া কৰি থৈছোঁ। ভিতৰত গৈ বস্তু বাহানিবিলাক ঠিক কৰিলেই হ'ল। আৰু দেউতাই কিবা কিবি বস্তু দি পঠাম বুলি কৈছে। আপোনালোক এতিয়া ভাত খাবলৈ যাব নহয়, আহোঁতে একেলগে গাড়ীত বস্তুখিনি লৈ আহিব পাৰিব। দেউতাই আকৌ কি বস্তু দিয়ে? কিয়, তোমাক বিয়াত একো বস্তু দিবলৈ মানা কৰা নাছিল জানো ভিনদেউৱে? সেইকাৰণে দেউতাই এতিয়া সকলোবিলাক বস্তু বনাই থৈছে। মানে বিচনা, ড্ৰেছিং টেবুল, ডাইনিং টেবুল, গড্ৰেজ চড্ৰেজ, যত যিমান বস্তু কইনাৰ লগত দিয়ে সকলোবিলাক বস্তু দেউতাই ৰেডি কৰি থৈছে। সেইবিলাক এতিয়া এইটো ঘৰত সোমাব। তোমালোকে একো কিনিব নালাগে। সেইকাৰণে কি দেউতাই এইবোৰ কৰিছে এতিয়া? কাৰণ আপুনি মানা কৰিছিলে বিয়াত দিবলৈ। সেইকাৰণে দেউতাই এতিয়া আপোনালোকৰ এইটো ঘৰ হ'ল যেতিয়া, ইয়াতেতো আপুনি এতিয়া চাকৰি 60 বছৰ বয়সলৈকে থাকিব পাৰিব, কোনো চিন্তা নাই। আৰু চিন্তা নাই যিহেতু বস্তু বাহানি আৰু বেলেগকে আপোনালোকে কিনিব নালাগে। দেউতাই সকলোবিলাক ৰেডি কৰিছে। আপোনালোক খালি এতিয়া ভিতৰত গৈ অকণমান ৰেষ্ট লৈ ঘৰলৈকে বলক। অনিৰ্বাণ, তুমি আমাৰ কাৰণে ভগৱানৰ দৰে হ'লা। অবিনাশক চাকৰিটোত সোমোৱাই দি যে কিমান উপকাৰ কৰিলা, আমি তোমাক যে কি বুলি ধন্যবাদ দিম নহয়, ভাষাৰে বুজাব পৰা নাই। মোৰ কথা এটা আছিলে বাবা, মানে তুমি বেয়া নোপোৱা যদি আমাৰ বোৱাৰী ৰুহিকো কিবা এটাত সোমোৱাই দিব নোৱাৰেনে? সেইজনীও তাইও পঢ়া শুনা কৰা ছোৱালী। ঘৰত অকলে দিনটো থাকি থাকি তাইৰো আমনি লাগে। সেইকাৰণে তাইকো কিবা এটাত সোমোৱাই দিব পাৰা, চাবাচোন পিছে পৰে। হ'ব দিয়ক বৰমা, এইটো বিষয়ত কুশীয়ে মোক আগতেই কৈছে। মই নিশ্চয় চেষ্টা কৰিম আৰু আপোনাক জনাম বাৰু। এতিয়া আপোনালোক যাওক, ময়ো ঘৰলৈকে গৈ থাকোঁ। অলপ পিছত আপোনালোকে মাহঁতৰ ঘৰলৈ যাব। তাতে আজি ভাত খোৱাকে মাতিছে নহয়, মনত আছেনে নাই? আছে, কিয়নো নহ'ব বাৰু। যোৱা, তুমিও যোৱা, বহুত উপকাৰ কৰিলা আমাৰ। গাড়ীৰে আকৌ আমাক থ'ব নিলা ইয়ালৈকে। যোৱা, তুমি গৈ থাকা। আমি ইয়াৰ পৰাতো ৰুহিহঁতৰ ঘৰ বেছি দূৰ নহয়, এই টমটমবিলাক আহি থাকে নহয়, তাতে যামগৈ। তুমি আৰু আমাক নিবলৈ আহিব নালাগে, বুজিছানে? যোৱা এতিয়া তুমিও। হ'ব দিয়ক হিন্দু, মই আহোঁ। আপোনালোকে যাওক ভিতৰলৈ, অকণমান ৰেষ্ট লৈ লওকগৈ। তোমাক যে কি বুলি ধন্যবাদ দিম নহয়। কিমান বছৰৰ পৰা চাকৰি এটা বিচাৰি আছিলোঁ, এতিয়া তুমি মোক এইটো দি পেলাই বহুত উপকাৰ কৰিলা। এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰো, জানানে? দিয়া, হ'ব দিয়া, তুমি গৈ থাকা। ঘৰত আকৌ চিন্তা কৰিব নহ'লে। বৰমা, আহিছোঁ তেনেহ'লে। আপোনালোকক লগ পাম আকৌ ঘৰত, নে কি কয়? হ'ব দিয়া। কুহিকো লৈ আহিবা, আৰু পাৰিলে তোমাৰ মাৰাকো লৈ আহিবাচোন। তোমাৰ মাৰাক আমি লগেই পোৱা নাই নহয়। হ'ব দিয়ক, আজি এনেও মা আহিবই। দিয়ক, ঠিক আছে তেনেহ'লে আপোনালোক যাওক, ময়ো গৈ থাকোঁ। যোৱা। মা, ৰুহি, ব'লা ভিতৰলৈ। কি ধুনীয়া নহয়নে কোৱাৰ্টাৰটো? এতিয়াৰ পৰা আৰু ইয়াতে থাকিব পাৰিম আমি। হয় দে, ইমান ভাল পৰিৱেশটো, বৰ ধুনীয়া চাফ চিকুণ। ৰুহিয়ে ইয়াত থাকি বৰ ভাল পাব, নহয়নে ৰুহি? আৰু অনিৰ্বাণ ল'ৰাটো ইমান ভাল। আজিৰ দিনত এনেকে উপকাৰ কৰা মানুহ পাবলৈ টান। সি যে তোক উপৰাজে চাকৰিটো দিছে তাৰ অফিচতে, তই তাক সদায় মনত ৰাখিবি, বুজিছ? কেতিয়াও পাহৰি নাযাবি। হ'ব দিয়া মা, কিয়নো পাহৰিম কোৱাচোন? মা, ব'লক এতিয়া। ইয়াতে কথা পাতি থাকিব নে ভিতৰলৈ যাব? ব'লক, কাপোৰ চাপোৰবিলাক খুলি লওঁগে। ব'লা। হয়, অলপমান লাহে লাহে চলাবি কিন্তু। আগতে কেতিয়াও বাইক চাইক চলাই নোপোৱা ল'ৰা। ৰুহি, অলপ লাহে লাহে চলাবলৈ ক'বা দেই, মোৰ বৰ ভয় লাগে। আৰু তুমিও ভালকে উঠিবা। শাৰী পিন্ধিহে অফিচলৈ যাব লাগে, নহ'লে মই চুইজাৰকে পিন্ধি যাবলৈ ক'লো হয়। যোৱা, ভালকে যাবা দুইটা। হ'ব দিয়ক মা, মই এখেতক বেছি জোৰে চলাবলৈ নিদিওঁ, মোৰো ভয় লাগে। বাৰু, আমি এতিয়া গৈ থাকো, নহ'লে আকৌ দেৰিয়ে হ'ব। যোৱা। অবিনাশ, যা, দেৰি হ'ব নহ'লে। আৰু মা, কিবা দিগদাৰী হ'লে আপোনাক মোবাইলটো দিছো নহয়, শিকাই দিছো নহয় মা কেনেকে ফোন কৰিব লাগে। মোক বা অবিনাশলৈকে ফোন কৰিব। হ'ব দিয়া, কৰিম দিয়া। ফোননো কিয় কৰিব লাগে কোৱাচোন? কিবা বিপদ আপদ হ'লে ফোন কৰিম দিয়া। যোৱা এতিয়া, তোমালোক দেৰি হ'ব এনেকে কথা পাতি থাকোতে। দিয়ক, ঠিক আছে। অবিনাশ, ব'লা আকৌ। ব'লা। কিমান যে ভাল লাগিছে নহয়। আজি মোৰ ল'ৰা বোৱাৰী দুয়োটা একেটা অফিচতে চাকৰি কৰিবলৈ যাব।
মানুহে কব বা গিৰিয়েক ঘৈণীয়েক দুয়োটাই একেলগে এটা অফিচতে চাকৰি কৰে। কিমান যে সৌভাগ্যৱতী মা মই, ল'ৰা বোৱাৰীয়ে একেলগে চাকৰি কৰে একেটা অফিচতে। বৰ ভাল লাগিছে। আজি যদি অবিনাশৰ দেউতাক জীয়াই থাকিলে হয়, তেওঁ বহুত ভাল পালে হয়। আৰু মোৰ ইমান গুণৱতী বোৱাৰী, কামে বনে সকলোতে পাৰ্গত। এনেকুৱা বোৱাৰী যেন সকলো মাকে পায়। তেনেহলে বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু দুজনী যমজ বোৱাৰী ভিডিঅ'টিৰ ধাৰাবাহিক খণ্ডকেইটি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু আজিৰ এই ভিডিঅ'টিৰে আমাৰ দুজনী যমজ বোৱাৰী ভিডিঅ'টি অন্ত হ'ল। আৰু এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহিম। তেতিয়ালৈকে ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিছোঁ, বাই বাই।